আনৰ কেৱল বেয়াবোৰ খুচৰি ফুৰা মানুহ সেই মাখিৰ দৰে, যিয়ে গোটেই ধুনীয়া শৰীৰ এৰি কেৱল লেতেৰা ঘাঁহ ডোখৰতহে বা লেতেৰা বস্তুতহে পৰে। অন্তৰলৈ অহাৰ ৰাস্তা থাকে কিন্তু যোৱাৰ নাথাকে, সেয়ে যেতিয়া যায় অন্তৰ ভাঙি যায়। মৌন হৈ থকাই ভাল, কাৰণ কথাৰ সদায় মানুহে ভুল অৰ্থ উলিয়ায়। কাৰোবাক ইমানো বেয়া নেপাব যে পিছত মানুহজনেই নাথাকে। যেতিয়া ৰাস্তাত বাধা আহে ভয় নকৰিব, নদীৰ দৰে সকলোবোৰ আঁতৰাই নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব। এতিয়ালৈকে পোৱা অসফলতাৰ বাবে নিৰাশ নহ'ব, দুগুণ উৎসাহেৰে লাগি থাকক। আপোনাক সফল হোৱাত কোনেও ৰাখিব নোৱাৰে। লক্ষ্য সদায় যিমানেই ওখ নহওক কিয়, ৰাস্তা সদায় ভৰিৰ তলতেই থাকে। যদি এতিয়া আপোনাৰ ওপৰত মানুহে হাঁহে, চিন্তা নকৰিব। যিদিনাই আপুনি সফল হ'ব সেইদিনাই সেইসকলেহে হয় আপোনাৰ আগে পিছে ঘূৰিব, নহ'লে কেতিয়াও আপোনাৰ আগত মুখ নেদেখুৱাব। আপুনি নিজৰ ওপৰত দৃঢ় বিশ্বাস ৰাখক, সদায় ভাল অনুভৱ কৰক আৰু খুবেই কষ্ট কৰক। এইটোৱে ৰহস্য। ভাগ্যৰ দুৱাৰ খোল খাব। ডাঙৰ ভাবক, ডাঙৰ সপোন দেখক, কিন্তু আৰম্ভ সদায় সৰুৰ পৰাই কৰক। আপোনাৰ জীৱনটো এখন চিনেমাৰ দৰে। তাৰ বাবে আপুনি খুব ধুনীয়া কাহিনী লিখক। কেতিয়াও আপোনাৰ সেই কাহিনীটো ফ্লপ হ'বলৈ নিদিব। তাৰ বাবে আপুনি কষ্ট কৰক, যাতে আপোনাৰ জীৱনৰ চিনেমাখন ছুপাৰহিট হয়। সফলতা তেতিয়াহে পাব যেতিয়া আপোনাৰ সপোন আপোনাৰ বাহানাতকৈ ডাঙৰ হ'ব। মানুহে সফল তেতিয়া হয় যেতিয়া তেওঁ গোটেই পৃথিৱীক নহয়, নিজকে সলনি কৰিবলৈ আৰম্ভ কৰে। কিছুমান মানুহে আপোনাৰ সুবিধা লৈ এনেকুৱা দেখুৱায় যেন তেওঁলোকে আপোনাৰ ওপৰত পুতৌহে কৰিলে। মানুহে হাঁহে সকলোৰে আগত, কিন্তু কান্দে কেৱল সেইসকলৰ আগত যাৰ ওপৰত সকলোতকৈ বেছি বিশ্বাস থাকে। জীৱনত যদি কেতিয়াবা প্ৰেম কৰিবলৈ মন যায় তেন্তে নিজৰ দুখৰ সৈতে কৰিব, কাৰণ পৃথিৱীৰ নিয়মেই যে কাৰোবাক যিমানেই ভাল পাব তেওঁক সিমানেই দূৰৈত পাব। মানুহৰ গুৰুত্ব প্ৰয়োজনৰ সময়তহে হয়, প্ৰয়োজন নাথাকিলে হীৰাকো বাকচত ভৰাই থোৱা হয়। মিছা কথা কৈ বিশ্বাস ভঙাতকৈ সঁচা কথা কৈ সম্পৰ্ক ভঙাই ভাল, কাৰণ সম্পৰ্ক পুনৰ গঢ়ি তুলিব পাৰি, কিন্তু বিশ্বাস কেতিয়াও পুনৰ পাব নোৱাৰি। জীৱনত প্ৰত্যেকেই সফল হ'বলৈ বিচাৰে আৰু নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ বিচাৰে। ইয়াৰে কিছু লোকে কষ্ট কৰি সফল হৈ যায়, কিন্তু বেছিভাগ লোকে অসফল হৈ নিজৰ ভাগ্যক দোষ দি থাকে। পাহৰি যোৱা তেওঁক যাক তুমি ক্ষমা কৰিব নোৱাৰা, বা ক্ষমা কৰি দিয়া তেওঁক যাক তুমি পাহৰিব নোৱাৰা। নিজৰ গুৰুত্ব তেতিয়াই বুজা যায় যেতিয়া সেই ঠাইৰ পৰা প্ৰবঞ্চনা পোৱা যায় য'ৰ পৰা আটাইতকৈ বেছি গুৰুত্ব পোৱাৰ আশা আছিল। আনক কথা তেতিয়া দিব যেতিয়া পালন কৰিব পাৰে, নহ'লে কথা নিদিয়াকৈ সম্পৰ্ক ৰক্ষা কৰিব পাৰি। কোনোবা যদি আঁতৰি যায় দুখ ইমান নালাগে, দুখ তেতিয়াহে লাগে যেতিয়া নেকি কোনোবা আপোন লাহে লাহে আঁতৰি যাবলৈ ধৰে। সম্বন্ধ অন্তৰৰ পৰা বনাব লাগে, শব্দৰেতো অচিনাকি লোকেও আপোন বনাবলৈ চেষ্টা কৰে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।